আজি বনাওঁ হওক জলফিৰ মিঠা আচাৰ। মই এটা ফটো দিছিলোঁ আৰু কৈছিলোঁ যি ভিডিঅ' লাগে যদি ক'ব, তো তাতে কেইটামানে কমেণ্ট কৰিছে যি ভিডিঅ' দিবা। আৰু প্ৰথমে মই কেঁচা জলফি আধা কেজি আছে কাটি লৈছোঁ, কেইটামান দীঘল দীঘলকৈ কাটিছোঁ আৰু কেইটামান পতলা পতলাকৈ কাটিছোঁ। আৰু ধুনীয়াকৈ এখন কেৰাহীত দি দিছোঁ পানী, এতিয়া তাতে নিমখ দিছোঁ আৰু এইখিনি মই বইল হ'বৰ কাৰণে থৈ দিছোঁ। আৰু মই অলপমান উহিছোঁ, অলপ একদম 5 মিনিটমান, আৰু হোৱাৰ পিছত এইখিনি মই ৰ'দত দিছোঁ ধুনীয়াকৈ পানীখিনি জগ গেলি। আৰু এবাৰ লৈছোঁ চাওক মিঠে মোৰ 1 পটকৈ কম আছে, 1 পোমান হ'লে আধা কেজিত বঢ়িয়াকৈ হৈ যায়, কিন্তু মোৰ অলপমান কম হৈছে। তাৰপিছত এবাৰকে জ্বালা কেইটামান লৈছোঁ আৰু সুদা টাৱা এখনত ভাজি লৈছোঁ। এবাৰকে জালুক আছে, তাৰপিছত জিৰা আছে আৰু এইটো সৰু কি বা নাম এইটো কালজিৰা আছে, পাহৰিয়ে যাওঁ মছলাৰ নাম। আৰু বেগে মোৰ মিঠৈখিনি গলা চাক হৈ গ'ল আৰু মিঠৈখিনি অলপমান ডাঠ হওঁতে হাত দি লালি যাতে অলপমান মানে আঠা টাইপ হৈ যায়, তেতিয়া জলফাইখিনি দি দিব। আৰু ময়ো কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ, নাজানো কেনে হয়, শেষত গম পাওঁ আৰু দেখা পালে আপোনালোকেও গম পাব। আৰু মই বনাই কিনে এনে লগা নাই যে মই ফাৰ্ষ্ট টাইম বনাইছোঁ, ফুল মানে একদম এক্সাইটেড হৈ কিনে বনাই আছোঁ। আৰু জলফাইখিনি দেখিছে না, মানে মিঠৈখিনি একদম উতল আহি আছে। তাৰে পিছত যেতিয়া মিঠৈখিনি কম হৈ গৈছে, তাতে মই ধুনীয়াকৈ মছলা খুন্দি থকা মছলাখিনি দি দিছোঁ আৰু এইখিনি ভিনেগাৰখিনি দি দিছোঁ লাষ্টত। আৰু মই কৈ থাকোঁতে মানে একদম আচাৰখিনি দেখি একদম মানে খাওঁ খাওঁ লাগি আছিল আৰু ইমান টেষ্টি হৈছে দেখাত, কালাৰটো নাজানো সতে কেনে হয়। আৰু চাওক ধুনীয়াকৈ একদম শেষত ভিনেগাৰ দিয়াৰ পিছত মই নামাই থৈ দিছোঁ। আৰু চাওক কি ধুনীয়া কালাৰ হৈছে, মানে অ' মাই গড, চাওক মই নিজে মানে কনফিউজ হৈছোঁ, ময়ে বনাইছোঁ না। মই আচাৰ আমাৰ ঘৰত ময়ে বনাওঁ, কাৰণ মা নবনায়, কিন্তু মই মিঠাটো আচাৰ বনোৱা নাছিলোঁ, বনালোঁ। আৰু চাওকচোন জলফাইকেইটাৰ ভিতৰত কি ধুনীয়াকৈ মিঠৈখিনি সোমাই গৈছে। আৰু মই অলপমান ঠাণ্ডা হওঁতে খাই চাইছিলোঁ, বহুত ধুনীয়া লাগছি, কিন্তু জ্বালাটো অলপমান মানে মোৰ বেছি হৈ গৈছে।